নমস্কাৰ এটা ডাঙৰ খবৰ লৈ আহিছো এই মুহূৰ্তত ধুবুৰীক অশান্ত কৰা দুৰ্বৃত্তক দেখিলে তাতে গুলিয়াই দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বকৰীদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে হনুমান মন্দিৰত বহি থাকিব আৰু চাই থাকিব কত কি হৈছে বা কোনে কি দুৰ্ঘটনা সংঘটিত কৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰা সেই সকলো ঘটনাৰ উমান পাব মুখ্যমন্ত্ৰী গৰাকীয়ে এইবাৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰক্ষী প্ৰশাসনক যি সকলে ধুবুৰীক যে অশান্ত কৰিব সেই দুৰ্বৃত্তক দেখাৰ লগে লগে শুট কৰিবলৈ দিয়া হৈছে শুট এট সাইট নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অশান্ত ধুবুৰী নিয়ন্ত্ৰণ কৰিবলৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিখা বাহিৰলৈ ওলালে ডাইৰেক্ট গুলি কৰা হ'ব নিখা যি সকল বাহিৰলৈ ওলাই আহিব ডাইৰেক্ট গুলি কৰা হ'ব সন্ধিয়া 6 বজাৰ পাছত ভুলটো ঘৰৰ পৰা বাহিৰলৈ নোলাব ধুবুৰীবাসীৰ বাবে ডাঙৰ খবৰ যিয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰিব তেওঁক ডাইৰেক্ট শুট কৰা হ'ব ধুবুৰীবাসী এতিয়া সাৱধান হওক কঠোৰ হাতেৰে অপশক্তি দমন কৰিব এইবাৰ চৰকাৰে আৰু বাংলাদেশৰ মৌলবাদী শক্তি এক্টিভ হৈছে ধুবুৰীত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে অহা বছৰ মই নিজেই বকৰীদত ধুবুৰীৰ হনুমান মন্দিৰত বহি থাকিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য যেহেতু ধুবুৰীত এতিয়া অশান্তিৰ পৰিস্থিতি এনে ধৰণৰ কাৰ্য চলিছে ধুবুৰীত আমি দৃশ্য দেখুৱাইছো এনে ধৰণৰ কিছু জঘন্য কাৰ্য চলিছে ধুবুৰীত আৰু বিশেষ মাংসক লৈ দুই পক্ষৰ মাজত তুমুল যুদ্ধ আৰু এই যুদ্ধৰ ফলতে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে ধুবুৰীবাসীয়ে আৰু তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেখিবলৈ পোৱা গৈছে এটা বিশেষ মন্তব্য যি মন্তব্যতে উল্লেখ কৰিছে যে নিখা ধুবুৰীত কোনোবা লোক ওলাই আহিলে তেওঁক ডাইৰেক্ট শুট কৰা হ'ব অশান্ত ধুবুৰী নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য নিখা বাহিৰলৈ ওলালে ডাইৰেক্ট গুলি কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া 6 বজাৰ পাছত ভুলটো ঘৰৰ পৰা বাহিৰলৈ নোলাব যিয়ে আৰক্ষীক শিলগুটি দলিয়াব ডাইৰেক্ট তেওঁক শুট কৰা হ'ব কঠোৰ হাতেৰে অপশক্তি দমন কৰিব এইবাৰ চৰকাৰে আৰু গতিকে চৰকাৰে এয়া বৃহৎ পদক্ষেপ লৈছে আৰু এই চৰকাৰে যেহেতু এতিয়া ভয়ংকৰ কাণ্ডৰ এনেদৰে শেষ কৰিব ভয়ংকৰ কাণ্ড গতিকে সকলোৱে সাৱধান হৈ থাকক ধুবুৰীক অশান্ত কৰিবলৈ এটা সাম্প্ৰদায়িক শক্তি সক্ৰিয় হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ধুবুৰীক অশান্ত কৰা দুৰ্বৃত্তক দেখিলে ডাইৰেক্ট শুট কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ ধুবুৰীত নিখা শুট এন ক্ষমা কৰিব নিখা ধুবুৰীত শুট এট সাইটৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত থকা সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আৰু ৰেপিড একশ্যন ফ'ৰ্চ CRPF আহিব ধুবুৰীলৈ বাংলাদেশৰ অপশক্তি সক্ৰিয় হৈছে ধুবুৰীত গতিকে ধুবুৰীৰ এই অপশক্তিক বিনাশ কৰিব এবাৰ হিমন্ত চৰকাৰে মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম হিন্দু মুছলিম সকলো মানুহ আহে পিছ কমিটি কথা বতৰা পাতে ভালে ভালে সবখিনি হৈ যায় নেক্সট দিনাখন আকৌ তাতে গৰুৰ মাথা আকৌ ৰাখে তাৰ পিছত ৰাতি শিল পাথৰ মাৰা কাম চলি আছে আৰু সবচে ডাঙৰ কথা যে ঈদৰ আগদিনা ধুবুৰীত 3খন খুব নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিল 3টা আৰু 3টা পোষ্টাৰৰে আপোনালোকে যদি চাই তেতিয়ালে তাত বেলেগ বেলেগ ধৰণৰ পোষ্টাৰবিলাকত কথা লিখা আছিল যিখিনি মোৰ নলেজলৈকে আহিছে আপোনালোকক যদি মই পোষ্টাৰখিনি দেখুৱাও এখনত আছে তুমিও হবে শহীদ তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ নবীন বাংলা তাৰ পিছত এটা আছে পোষ্টাৰ আমরা মুক্তি চাই আমরা স্বাধীনতা চাই বাংলার মাটি স্বাধীন করব ইনশাআল্লাহ জয় বাংলা জয় ইসলাম জনতার বাহিনী এই আৰু একটা পোষ্টার আহিছে
ইয়াতো নবীন বাংলাদেশ নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ সিগনেল ইয়াতে লিখি থৈ গৈছে তাৰমানে ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP কৈছোঁ ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লো যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ আৰু যিসকলে এই ব্যৱসায়টো আৰম্ভ কৰিছে তেওঁলোককো মই এৰেষ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছোঁ চব অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহিম ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম বাংলাৰ সন্মুখত লিখিছিল তেখেতে SB লৈকে পঠাইছিলে আৰু SBয়ে মোক এছেছমেণ্ট কৰি দিছে ইয়াৰ মিনিংটো কি হয় গতিকে এই গোটেই কথাবিলাক আমি চাম আৰু লগতে মই ধুবুৰীৰ ব্যৱসায়ী মহলক এটা অনুৰোধ জনাম যাতে নিজৰ নিজৰ দোকানৰ সন্মুখত তেওঁলোকে CCTV লগায় মোৰ এইটো এটা ৰিকুৱেষ্ট থাকিব হিন্দু হওক মুছলিম হওক শিখ হওক যোনে ব্যৱসায় নহওক কিয় মই ব্যৱসায়ী সমাজক আহ্বান জনাম তেওঁলোকে যাতে ঘৰৰ তেওঁলোকৰ দোকানৰ সন্মুখত 24 আৱাৰ CCTV ইনষ্টল কৰে মন্দিৰ আৰু মছজিদকো যদি CCTV লাগে মই চৰকাৰৰ পৰা লগোৱা ব্যৱস্থা কৰি দিম